অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ খাৰুপেটীয়া বজাৰত কেঁচা মটৰ প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ৬,০০০ টকা, অধিকতম মূল্য ৬,৫০০ টকা, ওলকবি ১,২০০ টকা, ১,৪০০ টকা, বিলাহী ৪,০০০ টকা, ৪,২০০ টকা, গাজৰ ৪,০০০ টকা, ৪,৫০০ টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ১,০০০ টকা, অধিকতম মূল্য ১,৩০০ টকা, ফুলকবি ১,৪০০ টকা, ১,৫০০ টকা, কেঁচা জলকীয়া ২,২০০ টকা, ২,৮০০ টকা, আলু ১,৩০০ টকা, ১,৩২০ টকা। শোণিতপুৰ জিলাত তিতাকেৰেলা প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ২,৫০০ টকা, অধিকতম মূল্য ২,৭০০ টকা, কেপচিকাম ৪,০০০ টকা, ৪,৮০০ টকা, গাজৰ ২,৪০০ টকা, ২,৬০০ টকা, বিলাহী ৪,০০০ টকা, ৪,৫০০ টকা। বৰপেটা ৰোড বজাৰত বন্ধাকবি প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ১,৭০০ টকা, অধিকতম মূল্য ১,৮০০ টকা, ফুলকবি ১,৮০০ টকা, ২,০০০ টকা, মূলা ৯০০ টকা, ১,০০০ টকা, পিঁয়াজ ৫,২০০ টকা, ৫,৪০০ টকা। বতৰৰ বতৰা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৮৩% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালনত অসমৰ মাটি, পানী, জলবায়ু আৰু ভৌগোলিক অৱয়ৱৰ পৰিপ্ৰেক্ষিতত উদ্ভাৱনী চিন্তাৰ সুপ্ৰয়োগ সময়ৰ আহ্বান। এনেধৰণৰ উদ্ভাৱনী চিন্তাৰ সুপ্ৰয়োগে উৎপাদন বৃদ্ধিৰ লগতে মীন পালকজনক আৰ্থিক সচ্ছলতাও প্ৰদান কৰে। এনেধৰণৰ বিভিন্ন ক্ষেত্ৰভিত্তিক কথা বতৰা নিজস্ব অভিজ্ঞতা আৰু উদ্ভাৱনী চিন্তাৰ পৰশৰে বাস্তৱায়িত কৰি সফলতাৰ নিদৰ্শন দাঙি ধৰিছে ওদালগুৰি জিলাৰ ওৰাং অঞ্চলৰ বালিগাঁৱৰ প্ৰগতিশীল মীন পালক কৃষ্ণকান্ত বসুমতাৰীয়ে। মীন পালন মৰ্যাদা সহকাৰে স্বনিয়োজনৰ এটি উত্তম পথ। কেৱল স্বনিয়োজনে নহয়, মীন পালনৰ জৰিয়তে আৰ্থিক সচ্ছলতাও সম্ভৱ। আৰু এনে এক প্ৰেক্ষাপটকে সাৰোগত কৰি ওদালগুৰি জিলাৰ ওৰাঙৰ সমীপৱৰ্তী বালিগাঁৱৰ কৃষ্ণকান্ত বসুমতাৰীয়ে এক অনুকৰণীয় চানেকি দাঙি ধৰিব সক্ষম হৈছে। তেখেতে মীন পালনৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ লগতে আৰ্থিক সচ্ছলতাও প্ৰশস্ত কৰিছে আৰু তেখেতে ধৰাতেই ৰচিছে এখন সৰগৰ সপোন। আৰু সেইবাবে আমি আজি আহিছোঁ তেখেতৰ মীন পামলৈ। আমি জানিব চেষ্টা কৰিম তেওঁৰ কাম কাজ আৰু তেওঁৰ কাম কাজৰ জৰিয়তে মীন পালৰ ইতিবাচক দিশসমূহ আমি আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰ্যমানে চেষ্টা কৰিম। আহক আমি তেওঁৰ পামৰ অভ্যন্তৰলৈ সোমাই যাওঁ। কৃষ্ণকান্ত বসুমতাৰীয়ে মাত্ৰ ২ বিঘা জলকালিত মীন পালন আৰম্ভ কৰি বৰ্তমান নিজৰ আৰু বন্দবস্তিত লোৱা মুঠ ৪২ বিঘা জলকালিত মীন পালন ৰূপায়ণ কৰি আছে। তেওঁ পুখুৰীৰ পানীৰ জলগভীৰতা অক্ষুণ্ণ ৰাখিবলৈ বিশেষ কৌশল আৰু মাছক পৰিপূৰক খাদ্য প্ৰয়োগৰ ক্ষেত্ৰত অৱলম্বন কৰে ফলপ্ৰসূ কৌশল। লগতে পুখুৰীৰ পাৰ আৰু ঢালত কৰে তিল খেতি। বছৰেকত হেক্টৰে প্ৰতি জলকালিত উৎপাদন প্ৰায় ৭,০০০ কেজি মৎস্য। ই নিশ্চিতভাৱে অনাগত দিনৰ বাবে আশাৰ বতৰা। আহকচোন কৃষ্ণকান্ত বসুমতাৰীৰ মুখেৰেই তেওঁৰ কাম কাজৰ সম্পৰ্কে কিছু কথা জানি লওঁ। মই এইটো কামত 15 বছৰ আগৰ পৰাই মই জড়িত হৈ আছে। তো মই প্ৰথমতে 2 বিঘা, তেতিয়া আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট আছিলে, 2 বিঘা ফিছ ফাৰ্মিং কৰি পেলাই মই মানে যথেষ্ট লাভৱান হ'ব পাইছোঁ। কোনে আপোনাক উৎসাহিত কৰিছিল মীন পালনত আহিবৰ বাবে? তেতিয়া কিবা তেজপুৰৰ আলম আছিলে,
তেওঁৰ পৰা মই বহুতখিনি অভিজ্ঞতা পাইছে। হৰেণ শৰ্মা তেওঁলোকে আছেনে? হয়। এতিয়া বৰ্তমান আমাৰ ভূঞা ছাৰ ডিষ্ট্ৰিক্ট অফিচাৰ আৰু আমাৰ আনচাৰী ছাৰ, তেওঁৰ মানে মৰমত মই এইখিনি অলপ আগবাঢ়িব পাৰিছোঁ আৰু বুলি ক'ব লাগিব। 2 বিঘাৰ পৰা আপুনি আৰম্ভ কৰিলে? হয় ছাৰ। তাৰপিছত 2 বিঘাৰ পৰা 4 বিঘা হ'ল, 4 বিঘাৰ পৰা 8 বিঘা হ'ল, 8 বিঘাৰ পৰা 12 বিঘা হ'ল। এতিয়া মোৰ ঘৰত 15 বিঘা আছে টোটেল, আৰু এইটো 22 বিঘামান এইটো পানীটো আছে। আৰু তাৰমানে আমি এনেকৈ ধৰি ল'ব পাৰোঁ যে মীন পালনৰ পৰা আপুনি লাভৱান হৈছে, সেইকাৰণে আপুনি বঢ়াই যাব পাৰিছে, নহয় জানো? মীন পালনটো লাভৱান, যথেষ্ট লাভজনক কৌশল, নহয় জানো? ইয়াত বিশেষকৈ কি কথাৰ প্ৰতি গুৰুত্ব দিব লাগে? মানে মই এইকাৰণেই সুধিছোঁ, আমাৰ যিসকলে শ্ৰোতা দৰ্শকে অনুষ্ঠানটো চাই আছে, বহু হয়তো শ্ৰোতা দৰ্শকে ভাবিব যে আমিও মীন পালন কৰিব আগবাঢ়োঁ বা আগবাঢ়িলে ভাল হ'ব। গতিকে তেওঁলোকক আপুনি মূল কোনকেইটা কথাৰ ওপৰত গুৰুত্ব দি আগবাঢ়িব? তেওঁলোকে একো নাই, ভালকৈ মনোযোগ দি পেলাই ফিচাৰী খান্দি পেলাই এটা ফাৰ্ষ্টৰ পৰা সৰু এটা ফিচাৰী খান্দি তাৰ পৰা ট্ৰেইনিংটো লৈ লাহে লাহে অভিজ্ঞতাটো বাঢ়ি যাব। মানে ট্ৰেইনিংটো ল'ব লাগিব, প্ৰশিক্ষণ ল'ব লাগিব অলপ, নহ'লে গেছ হৈ যাব, এমনিয়া হ'ব, নহ'লে মাছটো মৰি যাব, তেতিয়াতো কেতিয়াবা হয় এইটো মানে ধ্বংস হ'ব পাৰে। তেওঁলোকে যদি আপোনাৰ তাতো কিবা শিকিব আহে, জানিব আহে, আপুনি সহায় কৰিব পাৰিব ছাৰ? নিশ্চয় ছাৰ। মোক এতিয়া কওক যে এই যে আপুনি 2 বিঘাৰ পৰা আৰম্ভ কৰি আজিৰ পৰ্যায়লৈ আহিলে, এই মাজৰ সময়খিনিত কেতিয়াবা বানপানী বা কিবা প্ৰাকৃতিক দুৰ্যোগ এনেকুৱা আপোনাৰ অসুবিধা হৈছিল? এনেকুৱাতো ভগৱানৰ কৃপাত এনেকুৱাতো আজিলৈকে হোৱা নাই, কাৰণ মই বহুত চেঞ্চিয়াৰ হয়। ইয়াৰ কাৰণে আজিলৈকে এনেকুৱা আগতেই সতৰ্ক হয়, আগতীয়াকৈ চেঞ্চিয়াৰ ছাৰ। এতিয়া ছাৰ এতিয়া পানী দি আছোঁ, আগতে এডভান্স আমি চেঞ্চিয়াৰিটি হৈ আছোঁ, চূণ মাজে মাজে দি আছোঁ। এতিয়া ছাৰ আমাৰ ভূঞা ছাৰ DO ছাৰে, আমাৰ আনচাৰী ছাৰে কৈছে যে চিফেক্স মাৰিব লাগে, অলৰেডি আমি প্ৰচেছ কৰি আছোঁ। বেমাৰ আজাৰ নহ'বৰ কাৰণে আপুনি প্ৰতিষেধক ব্যৱস্থা লৈছে, নহয় জানো? চিফেক্সটো প্ৰয়োগ কৰিছে। তাৰমানে যদি মই এই কথাটোৱে জানিব বিচাৰিছোঁ, যদি কোনোবাই অতি নিষ্ঠাৰে আৰু অত্যন্ত একাগ্ৰতাৰে মীন পালনত জড়িত হয়, তেওঁৰ ওচৰত কোনো সমস্যা আহিব নহয় জানো? কোনো প্ৰত্যাহ্বান আহিব? আগতে প্ৰিপেয়াৰ হ'ব লাগিব ছাৰ। আগতে আৰু বিক্ৰীৰ কিবা সমস্যা আছে নেকি? সমস্যা বিক্ৰীটো নাই ছাৰ। এনেকুৱা আপোনাৰ ইয়াৰ পৰা লৈ যায় নে? ইয়াৰ পৰাও লৈ যায় ছাৰ, আৰু প্লাছ আমি বাহিৰতো মানে ষ্টক কৰি পেলাই বেচিব পাৰে। আপুনি পোনা ক'ৰ পৰা আনে? এনে আমি জাগিৰোড আৰু এইফালে হ'ল বৰপেটা। তাৰ সেই পোনাখিনি আমাৰ বিষয়াসকলে আপোনালোকক দেখুৱাই দিয়ে কেনেকুৱা পোনা আনিব লাগে, কি নহয় জানো? আমি নিজে আনো ছাৰ। কি মাছ পালন কৰে? ৰৌ, মিৰ্গা, চিলভাৰ, গ্ৰাছ কাপ, আৰু এইফালে হ'ল চান্দা মেইনলি। এইবাৰ আকৌ আৰি মাছৰ প্ৰচেছ কৰি আছোঁ। আৰি মাছ কৰিছে? 4 বিঘা আৰি মাছ কৰি আছোঁ। বেলেগকৈ কৰিছে? বেলেগকৈ কৰিছে। ক'ত কৰিছে? আমাৰ নিজৰ ঘৰৰ ওচৰত আছে ছাৰ। অকল আৰি মাছ কৰিব? অকল মানে অলপ মিক্স আছে, তথাপি আৰিটো বেছি এতিয়া চিষ্টেমটো কৰিছে। খাদ্য পাতি বেলেগকৈ দিব লাগে নেকি? বেলেগকৈ মানে ছাৰ একেই ছাৰ, এইটো এই ছিঙিং ফিডটো বেছি খায়, তলত মাটিটো হয় ছাৰ অকণমান বেছিকৈ দিব লাগে। হয়, ছিঙিং ফিডটো বেছি খায়। আৰু আমি দেখিছোঁ যে আপুনি খাদ্য দিবৰ কাৰণেও আপোনাৰ পুখুৰীত এটা কৌশল ৰূপায়ণ কৰে। হয় ছাৰ, মাজে মাজে এনেকুৱা এফালে এটা আছে, এইফালে দুটা আছে ছাৰ। হয়, মানে কি মানে ব্যৱস্থাটো কি কৰিছে? ব্যৱস্থা তাৰমানে ছাৰ এতিয়া তাতে ওপৰত বান্ধি দিওঁ, আৰু ফ্লটিং ফিড আছে। ফ্লটিং ফিডটো তাৰমানে বাৰিষা ছিজনত গৰম বতৰত আমি ফ্লটিং ফিডটো দিয়া যায়। এতিয়া ঠাণ্ডা বতৰৰ ওপৰত নাহে, কাৰণ ইয়াত দ্বীপটো বেছি আছে। ঠাণ্ডা বতৰৰ ওপৰলৈ মাছটো বেছি নাহে, ইয়াৰ কাৰণে আমি ছিঙিং ফিড দিছোঁ। তলত ওপৰত মানে নাহে কাৰণে তলত বান্ধি দিওঁ। তেতিয়া যেতিয়া ভোক লাগে তেতিয়া আহি তেওঁলোকে খায়। কৃষ্ণকান্ত বসুমতাৰীৰ কাম কাজৰ লগত সততে সম্পৃক্ত হৈ আছে জিলা মীন বিভাগ। বসুমতাৰীৰ উদ্ভাৱনী তথা ফলপ্ৰসূ কৌশলানি আন মীনপালকসকলৰ মাজলৈ লৈ যাবলৈ তেওঁলোক সদায়ে যৎপৰোনাস্তিৰ প্ৰচেষ্টা চলাই আহিছে। জিলা মীন উন্নয়ন বিষয়া অপূৰ্ব ভূঞাই সততে সংশ্লিষ্ট বিষয়াবৰ্গ আৰু জিলাখনৰ আন মীনপালকসকলক লৈ কৃষ্ণৰ পাম পৰিদৰ্শন কৰি পৌনী ক্ৰিয়াৰ সূচনা কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই। যাৱতীয় দিহা পৰামৰ্শ প্ৰদান কৰে কৃষ্ণকান্ত বসুমতাৰীক। পাম প্ৰাংগণতে লগ পাইছিলোঁ জিলা মীন উন্নয়ন বিষয়াগৰাকীক। আমাৰ মীন পালন কৰা যিবিলাক পুখুৰী আছে, ষ্টকিং টেংক ডাঙৰ ডাঙৰ পুখুৰীবিলাকত ঠাণ্ডা দিনত কি হয়, পানীবিলাক কমি যায়। তো যদি আমি পানী গভীৰতাটো কমি যায়, তেতিয়াহ'লে আমি যিমানখিনি মাছ ষ্টক কৰিছিলোঁ সেই মাছখিনি বহুত ষ্ট্ৰেছ কণ্ডিশ্যনত থাকে, যিমানে পানীৰ গভীৰতা পায়। হয়, গতিকে সেইকাৰণে ইয়াত এওঁ কি কৰিছে যে বৰিং কৰি পেলাই এইটো কণ্টিনিউ এটা ফ্ল' মেইনটেইন কৰিছে, আৰু যাতে পানীৰ গভীৰতাটো মেইনটেইন হৈ থাকে। আৰু বাৰিষা কালতো যদি পানী বেছি হৈ যায়, তেতিয়াহ'লে তেওঁ আউটলেট কৰি পেলাই তেওঁ পানীটো উলিয়াই দিয়া ব্যৱস্থা ইয়াত ৰাখিছে।
আৰু আমি যেটো বুজিলো যে পানীৰ জলগভীৰতাটো গোটেই বছৰৰ বাবে অৰ্থাৎ মীন পালনৰ কৰ্মপঞ্জী ৰূপায়নৰ গোটেই কালছোৱাত সমান থাকিব লাগিব নহলে আপোনাৰ কি হয় আমি চাওক পানীৰ গভীৰতা অনুযায়ী আৰু পানী কালি অনুযায়ীহে আমি মাছ পোনা মেলো সেইমতে আপোনালোকে প্ৰয়োগ সামগ্ৰী উৎপাদন কৰে হয় গতিকে পানীৰ গভীৰতাটো আমি মেইনটেইন কৰিব পাৰিলে তেওঁৰ নিজৰ আৰ্থিক লাভালাভটো বেছি হ'ব আৰু সেই মৰ্মে বসুমতাৰীয়ে কৰিছে হয় সেই মৰ্মে তেখেতে এখিনি কৰিছে আৰু লগতে আপোনালোকে দেখিছে খাদ্য দিয়াৰ তিনিখন প্লেটফৰ্ম ৰাখিছে এখন সিফালে আৰু পিছফালেও দেখিছে এটা ঘৰ বনাইছে এতিয়া এও কৰিছে কি এও আপোনাৰ যেটো 2% বডি ওয়েট আমি দিব লাগে দানাটো সেই মতেই আমি যিখিনি কৈছিলো সেই মতেই তেওঁলোকে ইয়াত দানাটো দি আছে গতিকে আৰু যেহেতু ইয়াতে আপোনাৰ এটা বৃহৎ এৰিয়া এই বৃহৎ এৰিয়াটোৰ কাৰণে ৰাতি তেওঁলোকে ইলেক্ট্ৰিচিটি ব্যৱস্থাও কৰিছে আৰু লগতে যাতে কোনোবা দুষ্কৃতিকাৰীও নাহে সেইভাবে তেওঁ CCTV ব্যৱস্থাও কৰিছে চাৰিওফালে গতিকে তেওঁ এই ফাৰ্মখন বৰ সুন্দৰকৈ প্ৰতিপালন কৰি মানে আধুনিক যিখিনি কৌশল সেই সকলোখিনি তেওঁ প্ৰয়োগ কৰিছে হয় হয় তেওঁৰ উত্তৰণটো সম্পৰ্কে অকমান আপুনি ক'ব নেকি যে তেওঁ কি পৰ্যায়ৰ পৰা এই পৰ্যায়লৈ আহিলে আমাৰ কৃষ্ণকান্ত বসুমতাৰী তেখেত বালিগাঁৱৰ এজন মানে উদীয়মান যুৱক আছিল আৰু তেখেতে সৰুকেই এটা পুখুৰী আৰম্ভ কৰিছিলে দুটা পুখুৰীৰ পৰা আৰম্ভ কৰিলে তেওঁৰ ঘৰতো আৰু 7 বিঘাৰ পুখুৰী এটা তিনটা আছে তাৰ পিছত তেওঁ এই যেটো আপোনালোকে দেখিছে এটো পুখুৰী তেখেতে লিজত লৈছে আৰু ইয়াৰ লগতে কাখতে আৰু এটা 1 হেক্টৰ পুখুৰী আছে হেতু তেখেতে এবাৰ লিজত ল'ব গতিকে তেওঁ যেটো উত্তৰণটো হৈছে খুবেই পজিটিভ আমি তেওঁক লৈ আমি বহুতক দেখুৱাও যে এটো তেওঁৰ পৰা যাতে আৰু বহুতে ইনস্পায়াৰ হয় যে মীন পালন মানে এনে ধৰণৰ পাম তেখেতৰ আৰু 2-3 ঠাইত আছে তেওঁ পাম আৰু 2-3 জায়গাত আছে আৰু সকলোখিনি মিলাই তেওঁ বছৰত মীন উৎপাদন কৰি মুঠতে ধৰক কিমান মাছ উৎপাদন কৰিছে তেওঁ বছৰত আপোনাৰ ওচৰত কিবা তথ্য আছে নেকি তেখেতে আমাৰ যেটো ধৰক এটো পুখুৰী এবাৰ লিজত লৈছে গতিকে এতিয়ালৈকে মানে প্ৰতি হেক্টৰ জলকালি তেখেতৰ উৎপাদন কিমান হয় হয় প্ৰতি হেক্টৰ তেখেতে 5 টন পাৰ হেক্টৰ 5000 কেজি তেখেতে উৎপাদন যেটো আপোনালোকৰ বাবে আশাপ্ৰদ এটো মোক খুবেই আশাপ্ৰদ আৰু আমি ভাবিছো যদি তেওঁ আৰু কিছু সাইন্টিফিক ম্যানেজমেন্ট আৰু কিছু এডিশন কৰে যেনেকে আৰু এৰেটৰ বা আৰু কিছুমান যদি সংযোজন কৰে হয়তো তেওঁৰ প্ৰডাকশন আৰু বাঢ়িব সদ্যহতে তেওঁ কেনেকুৱা ধৰণৰ মাছ পালন কৰে তেখেতে IMC যেটো আমাৰ ৰৌ ভকুৱা মিৰিকা লগতে এক্সোটিক কাৰ্প গ্ৰাছ সিলভাৰ হেকিটাও তেওঁলোকে ইয়াত পঢ়ি আছে আৰু লগতে কিছু চন্দা মাছও এৰিছে মানে ধৰক এই আজি যিখিনি তেখেতে উদ্ভাৱনীমূলক কামকাজ কৰিছে সেই গুটেইখিনি আপোনালোকৰ দিহা পৰামৰ্শ মতে বা আপোনালোকৰ লগত আলোচনা কৰি হয় হয় এও আমাৰ লগত মানে যোগাযোগত থাকে বা আমিও ফিল্ডত আহিলে এও তাত সুমাও আৰু যিখিনি পাৰো আমি তেখেতক পৰামৰ্শ দিও সেইমতে তেওঁ কৰি আছে আৰু আমাৰ লগত ভালকে যোগাযোগ মানে সামগ্ৰিকভাৱে আমি ধৰি ল'ব পাৰো যে তেওঁৰ পামখন এটা অনুকৰণীয় চানেক হয় ডেফিনেটলি আপুনি এই বৃহত্তৰ এলেকাটোত এওঁৰ যিখিনি পাম আছে এই পামখিনি চাই বহুতে তেওঁক দেখি ইনস্পায়াৰ হৈছে পামখনৰ তৃণমূল পৰ্যায়ত জড়িত হৈ থাকে বিভাগীয় ক্ষেত্ৰভিত্তিক বিষয়া কৰ্মচাৰীবৃন্দ সংশ্লিষ্ট মীন প্ৰদৰ্শক নাছিৰ হুছেইন আনসাৰীও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় আনসাৰীয়ে সততে কৃষ্ণকান্তৰ ক্ষেত্ৰভিত্তিক কাম-কাজৰ লগত জড়িত থাকি মীন পালক গৰাকীক উৎসাহিত কৰি আহিছে আহকচোন জানি লওঁ কৃষ্ণকান্ত বসুমতাৰীৰ মীন পালন সম্পৰ্কে আনসাৰীৰ অভিমত আনসাৰী ডাঙৰীয়া আপোনাৰ বিশেষ কাৰিকৰী সহযোগিতাত কৃষ্ণকান্ত বসুমতাৰীয়ে মীন পালনৰ জৰিয়তে যথেষ্ট সুনাম কৰিছে আৰু তেখেতে অত্যন্ত চালুকী অৱস্থাত আৰম্ভ কৰিছিল আপুনি তেওঁৰ লগত কেনে ধৰণে জড়িত হ'ল বা আপুনি তেওঁ কি ধৰণে সহযোগিতা আগবঢ়াই আছে অকমান কওকচোন নমস্কাৰ মই তেওঁ আগতে তেওঁ নিজা ঘৰত লগ পাইছিলোঁ বালিগাঁৱত তেওঁ তাতে 4 বিঘা পুখুৰী আছিলে তেওঁ তাত দেখিছিলোঁ গাহৰিৰ লগত তেওঁ ইন্টিগ্ৰেটেড ফিশ ফাৰ্মিং কৰিছিলে গাহৰিৰ লগত খুব ধুনীয়া কৰি কৰিছিলে কিন্তু তেতিয়া মই নিজ চকুৰে চাই গ'লোঁ তেতিয়া তেওঁক মই উৎসাহিত কৰিলোঁ যে আৰু কিবা ল'ব পাৰি নেকি ইতিমধ্যে তেওঁলোকে BTC চৰকাৰৰ পৰা এইখন লিজত ল'লে তেওঁ লিজত লওঁতে তেওঁ মানে তাৰ পৰা তেওঁ ইয়াত আহিলে ডাইভাৰ্ট কৰিলে কিন্তু তেওঁ পৰ্যায়ক্ৰমে ইয়াত আগবাঢ়ি গৈ আছে তেওঁ যি দিহা পৰামৰ্শ লাগে আমি সময়মতে দি আছোঁ ছাৰ আৰু তেওঁ সেই হিচাপেও কাম কৰি আছে আমাৰ যেনেকৈ আমি কৈছোঁ পানী ঠিক ৰাখিব লাগে পানী ঠিক ৰাখিছে চাফ চিকুণ ৰাখিছে চূণ কেনেকৈ দিব লাগে গোবৰ কেনেকৈ দিব লাগে তেওঁ এটা কথা ভালকৈ তেওঁ সাৰ প্ৰয়োগ কৰা নাই ক'তো ছাৰ মানে ৰাসায়নিক সাৰ জৈৱিক সাৰ প্ৰয়োগ তেওঁ গতিকে তেওঁৰ মাছখিনিও জৈৱিক খেতি তেওঁ এতিয়া তেওঁ ইয়াৰ পৰা চাওঁ তেওঁ হাৰ্ভেষ্টিং কৰি তেওঁ এই নিচে কাষতে আপোনাৰ হাইৱে আছে
তাতে তেওঁ মাছ ব্যৱস্থা কৰিব উইদিন 1 উইকত আৰু তেওঁ তাতে মানে মাছখিনি তেওঁ কৈছে যে ইয়াতে আপুনি লিখি দিব লাগে যে ইয়াতে জৈৱিক খাৰ ফ্ৰী মাছ পোৱা যায় বুলি আৰু তেওঁ দেখিছোঁ কিছু নতুন কৌশল তেওঁ প্ৰয়োগ কৰিছে উদ্ভাৱনী কৌশল সেই কথা বতৰাবোৰ আপোনালোকে সহায় কৰিছে হয় ছাৰ হয় মই আহিছোঁ লগতে মোৰ ডিষ্ট্ৰিক্ট অফিচাৰ আমাৰ ভূঞা ছাৰো আহিছে তেওঁ আমি মাজে মাজে ভিজিট কৰি থাকোঁ তেওঁ যিখিনি পোনা আনে সেই পোনাখিনি আপোনালোকে চাই দিয়ে হয় চাই দিছোঁ ছাৰ হয় গুণগত মানৰ পোনা হয় ছাৰ কিন্তু এটা কথা তেওঁ যিহেতু ইমান মীন পালনত সুনাম কঢ়িয়াই আনিছে হয় ছাৰ তেখেতে কেৱল ভাৰতীয় মূলৰ বা বিদেশী মূলৰ কাৰ্প মাছখিনিৰ খেতি কৰাৰ পৰিৱৰ্তে আৰু যদি নতুন নতুন যিবিলাক কৌশল হয় ছাৰ যেনে মাগুৰ মাছৰ খেতি পাভ মাছৰ খেতি চিতল মাছৰ খেতি এনেকুৱাবোৰ যদি অকণমান তেওঁ সংযোজন কৰে হয়তো আৰু বেছি কৰিব পাৰিব আপোনালোকে কিবা চিন্তা কৰিছে নেকি হয় ছাৰ তেওঁৰ ঘৰত ওচৰত পুখুৰীতে আছে তেওঁ আৰি মাছৰ অলৰেডি কৰিছে আৰু তাৰ লগতে তেওঁ মাগুৰ শিঙি যিটো আমাৰ ইঞ্জিনিয়াৰ আছে মাছ তেওঁলোকেও তাত কৰিম বুলি তেওঁ কৰিছে তাতে আমি কিবা সহায় লাগিলে আমি জিলাৰ পৰা আমি সহায় কৰিবৰ কাৰণে আমি আগ্ৰহী এনেই ইয়ালৈ আপোনালোকে বেলেগ মীন পালকক প্ৰশিক্ষণৰ বাবে বা আদিপাঠ গ্ৰহণৰ বাবে লৈ আহে নেকি লৈ আহোঁ ছাৰ তেখেতসকলৰ প্ৰতি কৃষ্ণকান্ত বসুমতাৰীৰ সহযোগিতা কেনেধৰণৰ খুব ভাল ছাৰ তেওঁ সহায় কৰে হয় আৰু এইখন পামৰ পৰা আদিপাঠ শিকি বহুতে নিজে মীন পালন কৰিছে হয় কৰিছে ছাৰ তেওঁলোকো আপোনালোকৰ লগত যোগাযোগ ৰাখে ছাৰ মানে ওদালগুৰি জিলাত এই পামখনে এটা পথ প্ৰদৰ্শন কৰিব সক্ষম হৈছে হয় ছাৰ নহয় জানো হয় আনজন মীন প্ৰদৰ্শক তথা সাংস্কৃতিক কৰ্মী সুভাষ চহৰীয়ায়ো বিভিন্ন অনুপ্ৰেৰণামূলক সাংস্কৃতিক পৰিক্ৰমাৰে জিলাখনৰ আন মীন পালকসকলক কৃষ্ণকান্তৰ পামলৈ ধাৱমান কৰোৱাই বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰে ফলশ্ৰুতিত কৃষ্ণকান্তৰ পামত মীন পালনৰ আদিপাঠ শিকা বহুতেই আজি সুপ্ৰতিষ্ঠিত সুভাষ চহৰীয়াৰ লগতো কিছু বাৰ্তালাপ কৰিছিলোঁ আমাৰ কৃষ্ণকান্ত বসুমতাৰী এওঁ সঁচাকৈয়ে আমাৰ ওদালগুৰি জিলাৰ গৌৰৱ বুলি ক'ব পাৰোঁ কিয়নো তেখেত এগৰাকী একদম উদ্যমী মীন পালক আমাৰ ওদালগুৰিৰ নাম তেখেতে বহুত উজ্বলাই দিছে এই ক্ষেত্ৰত আমি এওঁৰ যিখিনি মীন পালনৰ আৰ্হি এই আৰ্হিখিনি আমি যেতিয়া আমাৰ এৱাৰনেছ কেম্প হ'ব বা বিভিন্ন প্ৰশিক্ষণ হ'ব তেখেতক আহ্বান কৰি লৈ যায় এখেতৰ বক্তব্যৰে আমি তেখেতসকলক উৎসাহিত কৰাওঁ আৰু আনহাতে তেখেতসকলৰ যিবিলাক আগ্ৰহী মীন পালক আছে তেখেতসকলক আমি এই ফাৰ্মলৈ লৈ আহি এওঁৰ প্ৰেক্টিকেল যিখিনি কাম কৰি আছে মীন পালনৰ ক্ষেত্ৰত তেখেতসকলক আমি প্ৰদৰ্শিত কৰাওঁ এই ক্ষেত্ৰত মই যেতিয়া ওদালগুৰি জিলাত চাকৰি কৰোঁ তেতিয়া ভাবিলোঁ যে মই যিহেতু মীন পালনৰ লগত জড়িত মই আগৰ পৰাই অকণমান মীন গীতৰ লগত এটা ৰাপ আছে গীতৰ লগত সম্পৰ্ক আছে সেইলৈ মই বিভিন্ন ঠাইত ঘূৰি ফুৰি মই ভাবিলোঁ যে এটা গীত মীন পালকসকলৰ কাৰণে এটা গীত ৰচনা কৰোঁ আৰু সেই গীতটি লিখি উঠি মই আমাৰ জিলা মীন উন্নয়ন বিষয়াসকলক দেখুৱাই বিভিন্ন পৰামৰ্শ লৈ এই গীতটিৰ মই সুৰ প্ৰদান কৰি মই নিজে ষ্টুডিঅ'ত বনাইছোঁ তাৰ গীতৰ দুটা কলি মই আপোনালোকৰ আগত প্ৰদৰ্শিত কৰিম অ' ভাই শুনা সৰ্বজন মৎস্য পালন দেশ আমাৰ মৎস্য পালন দেশ আমাৰ মিনতে মগন অ' ভাই মীন পালনত বহু উপাৰ্জন অ' ভাই মীন পালনত বহু উপাৰ্জন মাছত স্বাস্থ্য মাছত ধন মাছত উপাৰ্জন অ' ভাই মাছত উপাৰ্জন মীন উন্নয়ন আঁচনিৰে ধন্য হয় জীৱন অ' ভাই মীন পালনত বহু উপাৰ্জন বিজ্ঞান ভিত্তিত শিক্ষা লোৱা অতি প্ৰয়োজন অ' ভাই অতি প্ৰয়োজন তেহে হ'ব এই খেতিৰ অধিক উৎপাদন অ' ভাই মীন পালনত বহু উপাৰ্জন ধন্যবাদ মানে ধৰক এই সংগীতসমূহ পৰিৱেশনৰ ফলত
আমাৰ যিসকল অংশগ্ৰহণকাৰী থাকে তেওঁলোকো উৎসাহিত হয় আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে এনেকুৱা পাম্পসমূহলৈ আনি তেওঁলোকক ব্যৱহাৰিক পাঠদান কৰে আৰু আপোনালোকে পানী পৰীক্ষা কৰা বা মাটি পৰীক্ষা কৰা এনেকুৱা ব্যৱস্থা ৰাখিছে নেকি? ৰাখিছোঁ নিশ্চয়। আমাৰ যিসকল ফাৰ্মাৰে আমাৰ বিভাগত গৈ তেখেতসকলৰ অসুবিধাসমূহ জনায়, যেনে তেওঁলোকে কয় আমাৰ পুখুৰীটোৰ পানীটো অকণমান বেয়া হৈছে বা আমি অনুমান কৰিব পৰা নাই পানীটো ভালে আছে নে বেয়া আছে, আপোনালোকে চাই লওক। আমাৰ বিভাগৰ তৰফৰ পৰা আমাৰ ক্ষেত্ৰ কৰ্মচাৰীসকল আহি আমি এওঁলোকৰ পানীৰ চেম্পল লৈ তেওঁলোকক পৰীক্ষা কৰাৰ লগে লগে আমি পৰীক্ষা কৰি দিয়াৰ ব্যৱস্থা আছে। আৰু বিভিন্ন ধৰণৰ মাছৰ বেমাৰ বা এই যিবিলাক অসুবিধা তেখেতসকলক আমি দূৰ কৰাৰ ব্যৱস্থা আমি তৎকালীনভাৱে কৰি দিওঁ। কৃষ্ণকান্ত বসুমতাৰী ক্ষেত্ৰীয় মীনপালক গৱেষকৰ এটা জ্বলন্ত উদাহৰণ। অসমৰ জলবায়ৱীয় আৰু আৰ্থ-সামাজিক পটভূমিত উদ্ভাৱনী চিন্তাৰ সুপ্ৰয়োগেৰে মীন পালন কৰি অনায়াসে অধিক লাভান্বিত হ'ব পাৰি। আপুনিও কেতিয়াবা কৃষ্ণকান্তৰ পাম্প পৰিদৰ্শন কৰি বাৰ্তালাপ কৰি লাভান্বিত হ'ব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में